সো হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। গাইজ আজি বহুত দিন ধৰি লং ভিডিঅ' দিব পৰা নাছিলোঁ, আজি ভাবিলোঁ এটা দিয়ে দিওঁ। আজি মই ৰাতিপুৱাই বিচনাৰ পৰা উঠি দেখিলোঁ আমাৰ দেউতাই এনেকৈ ঘৰ মুচি আছে। বহাগ বিহু আহি পালেতো এনেকৈ মানে আমাৰ দেউতাই ঘৰ মুচি আছে। আপোনালোকে ভাবিছে চাগে ল'ৰা মানুহেও ঘৰ মুচেনে? তো আপোনালোকক মই জনাই দিওঁ যে আমাৰ ঘৰত মহিলা মানুহ নাই, সেইকাৰণে মানে আমাৰ দেউতাই এনেকৈ ঘৰ মুচি আছে। তো আপোনালোকে দেখিছে এনেকৈ, আৰু এইখন বেৰা মানে মোচা সম্পূৰ্ণ হৈ গ'ল। আপোনালোকে দেখিছে এয়া এতিয়া কাঠিখন মুচি আছে মোৰ ফাদাৰে। মাটিৰ কেঁচা ঘৰ হ'লে এনেকৈয়ে আৰু মুচি থাকিব লগা হয় মানে এনেকৈ। এইফালে আপোনালোকে দেখিব বগা মাইকী মুৰ্গীজনীক মানে বান্ধি ৰখা হৈছে। বান্ধি ৰখাৰ কাৰণটো হৈছে মানে পোৱালিকেইটাক লৈ পিনে বাৰীৰ ফালে বহুত বেছি ওলাই যাই থাকে, পিছত নেউল চেউলে মানে খাই পেলাই মানে। তো এনেকৈ আৰু এতিয়া মাকজনীক বান্ধি থৈ দিয়াৰ কাৰণে পোৱালিকেইটাও মানে ক'তো নাযায়, এনেকৈ ছেফলি ৰখা হৈছে। এই গছজোপা দেখিছেই নহয়, এই গছজোপাক হয়তো চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই, আপোনালোকে চিনি পাইছে। এই গছজোপাৰ নাম হৈছে অমিতা গছ, যাক আমি খাই ভাল পাওঁ। নতুনকৈ হৈছেহে অমিতা গছডাল। এইফালে আপোনালোকে আৰু দেখিব আমাৰ ৰাস্তাৰ সন্মুখত কি কয় এইটো, এই ফুলটোৰ নামেই পাহৰিলোঁ নহয়, এইটো জবা ফুল। য়েছ, জবা ফুল দেখিছে আপোনালোকে। তো বহুত বেছি ধুনীয়াকৈ ফুলি আছে, ৰঙা ৰঙা। এইফালে আৰু আমাৰ ঘৰটো। তো আজি ৰাতিপুৱাৰ পৰা বৰষুণে পৰি আছে, সেইকাৰণে মানে ভিডিঅ'টো এইখিনিতে মানে শেষ কৰিব লাগিব এতিয়া। ভিডিঅ' মানে কি কণ্টেণ্ট তেনেকৈ নাই বাৰু, এনেকৈ আৰু চিম্পুল এনেই বনাইছিলোঁ। ৰাতিপুৱা উঠি দেখিলোঁ ফাদাৰে মানে ঘৰ মুচি আছিলোঁ, সেইটোকে আৰু ভিডিঅ'টো অলপমান বন্দী কৰি ৰখা বুলি আপোনালোককো দেখুৱালোঁ। আৰু যিসকলে নেকি চেনেলটো নতুন আহিছে সেইসকলে যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব পাৰে, আৰু ভিডিঅ'টো যদি লাইক কৰা নাই লাইক কৰি যাব, লগতে কমেণ্ট কৰি যাব। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। তো আজিলৈ বাই বাই।